ৰাতিপুৱা শুই উঠিয়ে বিছনাখনত বহি এটা মাত্ৰ শব্দ উচ্চাৰণ কৰক। জীৱনৰ সমস্ত বাধা আপোনাৰ নোহোৱা হৈ যাব। ৰাতিপুৱা শুই উঠিয়ে কোনটো শব্দ উচ্চাৰণ কৰিলে জীৱনৰ সমস্ত বাধা বিঘিনি নোহোৱা হ'ব, সেই সন্দৰ্ভত আজি আমি এই ভিডিঅ'টোত কথা পাতিম। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা মাথো শব্দ, ৰাতিপুৱা শুই উঠিয়ে সেই শব্দ উচ্চাৰণ কৰাৰ লগে লগে আপোনাৰ জীৱনৰ দিশ সলনি হৈ যাব। কল্পনা কৰক, ৰাতিৰ সেই গভীৰ অন্ধকাৰ, চাৰিওফালে এক অদ্ভুত ধৰণৰ শান্তিৰ ছায়া। গভীৰ টোপনিৰ পিছত আৰু হঠাৎ যেতিয়া ৰাতিপুৱা আপুনি চকুহাল মেলিব, আপুনি টোপনিৰ পৰা যেতিয়া সাৰ পাব, তেতিয়া আপোনাৰ মস্তিষ্ক একেবাৰে খালী হৈ থাকিব। কেতিয়াবা আপুনি ভাবি চাইছেনে, ৰাতিপুৱা চকু মেলাৰ লগে লগে সেই প্ৰথম ক্ষণত আপোনাৰ মনৰ ভিতৰত কি চলি থাকে? ব্ৰহ্মাণ্ডৰ অসীম শক্তিয়ে আপোনাৰ আশে পাশে এক চক্ৰৰ সৃষ্টি কৰে, আৰু যদি সেইখিনি সময়ত আপুনি ভুলতেও সৰু এটা হ'লেও ভুল কৰি পেলায়, তেতিয়াহ'লে আপোনাৰ সম্পূৰ্ণ দিন, কেৱল দিনেই নহয়, আপোনাৰ সম্পূৰ্ণ জীৱনো একেবাৰে ভুল দিশেৰে গুচি যাব। আপোনাৰ সম্পূৰ্ণ জীৱন বিনাশৰ দিশে গতি কৰিব। আপোনাৰ সম্পূৰ্ণ জীৱন দৰিদ্ৰতাৰ ফালে গতি কৰিব। আমাৰ ৯৯% মানুহেই ৰাতিপুৱা শুই উঠি এটা ডাঙৰ ভুল কৰি পেলায়। এটা এনেকুৱা ভুল যিটো ভুলৰ দ্বাৰা আমাৰ ঘৰৰ বাস্তু সম্পূৰ্ণৰূপে নষ্ট হৈ যায়, আৰু আমি এইখিনি কিন্তু গমো নাপাওঁ। আজি আমি আপোনাক এনেকুৱা এক ৰহস্যৰ বিষয়ে ক'ম, যিখিনি জানিলে আপুনিও আচৰিত হ'ব। প্ৰাচীন কালৰে পৰা চলি অহা এক এনেকুৱা ৰহস্য, যিখিনি আধুনিকতাৰ ধামখুমীয়াত একেবাৰে লুকাই গৈছিল। এটা এনেকুৱা শব্দ, যি শব্দ যদি আপুনি প্ৰাতঃকালত নিজৰ বিচনাখনত বহি বহিয়েই উচ্চাৰণ কৰে, আপোনাৰ জীৱনৰ সকলো ডাঙৰ বাধা নোহোৱা হৈ যাব। বছৰ বছৰ ধৰি স্থবিৰ হৈ থকা কাম কাজতো আপুনি সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু ৰ'ব, আপুনি ভবাৰ দৰে এয়া ইমান সহজো নহয়। এই শব্দ উচ্চাৰণ কৰাৰ এক গুপ্ত আৰু সঠিক নিয়ম আছে, যিখিনি নজনাকৈ আপুনি এই শব্দ উচ্চাৰণ কৰিলেও তাৰ প্ৰভাৱ আপোনাৰ জীৱনত একেবাৰে নপৰে। যদি আপুনি নীতি নিয়মৰ মাজেৰে সেই শব্দ উচ্চাৰণ নকৰি জীৱনত কিবা এটা পোৱাৰ আশাত যদি, লালসাত যদি বন্দী হৈ আপুনি সেই শব্দ উচ্চাৰণ কৰিবলৈ হয়, তেন্তে আপোনাৰ হিতে বিপৰীত হ'ব পাৰে। প্ৰথমে আপুনি সেই নিয়মখিনি জানি ল'ব লাগিব, কি নিয়মৰ মাজেৰে সেই শব্দ উচ্চাৰণ কৰিলে আপুনি জীৱনত উত্তম ফল লাভ কৰিব। গতিকে মোৰ প্ৰতিটো কথা আপুনি খুব মনোযোগেৰে গভীৰভাৱে উপলব্ধি কৰিবলৈ চেষ্টা কৰিব, কাৰণ আজি মই যিখিনি কথা আপোনাক ক'বলৈ আগবাঢ়িছোঁ, এইখিনি শুনাৰ পিছত আপোনাৰ দৃষ্টিভংগী সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। আমাৰ প্ৰাচীন বাস্তুশাস্ত্ৰত এটা কথা উল্লেখ আছে, যেতিয়া আমি আমাৰ বিচনাখনত শুই যাওঁ, সেয়া কেৱল কাঠৰ বা লোহাৰৰ এখন বিচনা হৈ নাথাকে। এই যে আমি ৮ ঘণ্টা দৈনিক শুব লাগে বা শুওঁ, এই ৮ ঘণ্টাত আমাৰ আত্মা, আমাৰ বিচাৰধাৰা আৰু আমাৰ অৱচেতন মনৰ প্ৰতিটো তৰংগ সেই বিচনাখনত নিহিত হৈ থাকে। যেতিয়া আমি সেই বিচনাখনত শুওঁ, তেতিয়াই আমাৰ শৰীৰৰ পৰা বিভিন্ন ধৰণৰ নেতিবাচক শক্তি বাহিৰলৈ ওলাই আহে। আমাৰ গোটেই দিনজুৰি চলি থকা মানসিক চিন্তা, মানসিক অৱসাদ, আমাৰ ভয়, এই সকলোবোৰ সেই বিচনাখনৰ আশে পাশে জমা হৈ যায়। যেতিয়া আপুনি ৰাতিপুৱা হঠাৎ শোৱাৰ পৰা উঠে, আপোনাৰ যি আভামণ্ডল, মানে যাক আমি অ'ৰা বুলি কওঁ, সেয়া বহুত বেছি দুৰ্বল আৰু একেবাৰে সৰল স্থিতিত থাকে। যেতিয়া আপুনি শোৱাৰ পৰা উঠে, আপোনাৰ আশে পাশে থকা সেই নেতিবাচক শক্তিবোৰে পুনৰ আপোনাৰ শৰীৰত প্ৰৱেশ কৰিবলৈ একেবাৰে চটফটাই থাকে। যদি আপুনি শুই উঠিয়েই ৰাতিপুৱাই যদি ফোনটোত চকু ফুৰাই আৰু আপুনি যদি নিজৰ সমস্যাবোৰৰ কথাহে ভাবিবলৈ আৰম্ভ কৰে, বা কাৰোবাৰ সৈতে হাই কাজিয়া, সংঘাতৰ কথাবোৰ যদি আপুনি মনত পেলায়, তেতিয়াহ'লে আপোনাৰ শৰীৰটোৱে আশে পাশে থকা নেতিবাচক শক্তিবোৰ আপোনাৰ শৰীৰৰ ফালে আকৰ্ষণ কৰি লয়। তাৰ পিছতো কিন্তু আপুনি ভাবে, আপুনিতো কাৰো একো অনিষ্ট কৰা নাই, তাৰ পিছতো আপোনাৰ সৈতে ভগৱানে কিয় বেয়া কৰিলে? আপোনাৰেই কিয় প্ৰতিটো কাম আধাতেই বন্ধ হৈ যায়, আধাতেই স্তব্ধ হৈ যায়? ভাগ্যৰ সৈতে মোৰনো কি শত্ৰুতা আছে? ভাগ্যই বাৰে বাৰে মোক কিয় প্ৰবঞ্চনা কৰে? এনেকুৱা ভাৱ এটা আপোনাৰ মনলৈ আহি যায়। ইয়াৰ মূল কাৰণটো ৰাতিপুৱাৰ সেই প্ৰথম ক্ষণটোৰ মাজতেই লুকাই আছে। এইখিনি উপলব্ধি কৰিবৰ কাৰণে বা বুজিবৰ কাৰণে এক পুৰণি আৰু ৰহস্যময় কথা শ্ৰৱণ কৰিব লাগিব, যিখিনি হিমালয়ত বাস কৰা এজন সাধুৱে নিজৰ প্ৰিয় শিষ্যসকলক কৈছিল। এই কাহিনীটো হৈছে সোমদত্ত নামৰ এজন বহুত ডাঙৰ ব্যৱসায়ীৰ।
সোমদত্তৰ ওচৰত অপাৰ ধন সম্পত্তি আছিল। সোমদত্তৰ লগত অনেক সুখ সুবিধা আছিল। প্ৰয়োজনীয় সকলো বস্তুৱেই আছিল সোমদত্তৰ লগত। কিন্তু হঠাৎ তেওঁৰ জীৱনলৈ এনেকুৱা এজাক ধুমুহা আহিল, সেই ধুমুহাত তেওঁৰ সকলোবোৰ তছনছ হৈ গ'ল। সোমদত্তৰ ব্যৱসায় বাণিজ্যও সাংঘাতিক ধৰণে লোকচান হ'ল। নিজৰ আপোন মানুহবোৰেই শত্ৰুৰ ৰূপত পৰিগণিত হ'ল আৰু তেওঁৰ ঘৰৰ ভিতৰত সদায় হাই কাজিয়া বৃদ্ধি পাবলৈ ধৰিলে। লাহে লাহে সোমদত্তৰ লগত জমা থকা সকলো টকা খৰচ হ'বলৈ আৰম্ভ হ'ল। দৰিদ্ৰতা আহি সোমদত্তৰ দুৱাৰমুখ পালেহি। হঠাৎ জীৱনলৈ অহা সেই ধুমুহাজাক একেবাৰেই মুখামুখি হ'ব পৰা নাই সোমদত্তই। উপায়হীন হৈ এদিন তেওঁ এজন অঘৰী সাধুৰ ওচৰলৈ গ'ল। সোমদত্তই কান্দি কান্দি সাধুজনৰ চৰণত পৰিল। সাধুজনক সোমদত্তই ক'লে, মহাত্মা, মোৰ জীৱনত এনেকুৱা বিপদ কিয় আহিল? মোৰ সকলোবোৰ নষ্ট হৈ গ'ল। মোক এই ভয়ংকৰ বিপদৰ পৰা আপুনি বাহিৰলৈ ওলাই অহাৰ এটা উপায় দিয়ক। সাধুজনে নিজৰ ৰঙা সেই গভীৰ চকুহাল মেলিলে। সোমদত্তক সাধুজনে খুব ভালদৰে লক্ষ্য কৰিলে আৰু এনেকুৱা এটা কথা ক'লে যিটো শুনাৰ লগে লগে সোমদত্তৰ গাৰ নোম শিয়ৰি উঠিল। সাধুজনে ক'লে, তোমাৰ ঘৰৰ বাস্তু আৰু তোমাৰ গ্ৰহৰ দশা সকলো ঠিকেই আছে, কিন্তু তোমাৰ আটাইতকৈ ডাঙৰ সমস্যা তোমাৰ নিজৰ বিচনাখন। তুমি ৰাতিপুৱা শুই উঠি অজানিতেই ব্ৰহ্মাণ্ডক নিজৰ বিনাশৰ কাৰণে নিমন্ত্ৰণ জনাইছা। সোমদত্ত আচৰিত হ'ল। সোমদত্তই ক'লে, মইতো ৰাতিপুৱা শুই উঠিয়েই ভগৱানৰ নামো লওঁ, তাৰপিছতো মোৰ দ্বাৰা কি ভুল হৈ গ'ল? তেতিয়া সাধুজনে সোমদত্তক সেই ৰহস্যৰ বিষয়ে ক'লে যিখিনি এতিয়া মই আপোনাক ক'বলৈ ওলাইছোঁ। সাধুজনে ক'লে, যেতিয়া মানুহে টোপনিৰ পৰা সাৰ পায় তেতিয়াই মানুহজনে মৃত্যু আৰু জীৱনৰ মাজৰ এডাল সূক্ষ্ম ৰেখাত থিয় হৈ থাকে। টোপনিক আমাৰ শাস্ত্ৰই এক সৰু মৃত্যু বুলিয়েই কৈছে। যেতিয়া তুমি ৰাতিপুৱা শুই উঠা, তোমাৰ প্ৰাণশক্তিয়ে পুনৰ তোমাৰ শৰীৰত এক নতুন দিশ আৰু এক নতুন ধাৰাৰ সৃষ্টি কৰে। যদি সেইখিনি সময়ত তুমি নিজৰ দুয়োখন হাত দৰ্শন নকৰাকৈ আৰু তুমি লোৱা সেই উশাহটোৰ ধ্বনি অনুভৱ নকৰাকৈ তুমি যদি প্ৰথমেই পৃথিৱীত ভৰিখন ৰাখা, তেতিয়াই পৃথিৱীয়ে তোমাৰ সমস্ত ইতিবাচক শক্তিক আকৰ্ষিত কৰি লয় আৰু তোমাৰ ঘৰত থকা বাস্তু দোষে তোমাক আৱৰি ধৰে। এতিয়া মোৰ এই কথাখিনি তুমি খুব মনোযোগেৰে শুনিবা, কাৰণ এতিয়া আমি সেই ৰহস্যৰ বিষয়ে কথা পাতিম যিখিনিৰ বিষয়ে প্ৰতিজন মানুহে জনাটো দৰকাৰ। এই কথাখিনি মন দি আপুনি যদি শুনে, আপোনাৰ জীৱনটো চিৰদিনৰ কাৰণে সলনি হৈ যাব। আপুনি কি ভাবে? আপোনাৰ হস্তৰেখা আপোনাৰ জন্মৰ সময়তে হৈছে নেকি? আপোনাৰ হস্তৰেখা কেতিয়াও সলনি নহয় নেকি? এয়াই হৈছে এক ডাঙৰ ব্ৰহ্ম। আমাৰ প্ৰাচীন স্বৰ বিজ্ঞান আৰু সামুদ্ৰিক শাস্ত্ৰৰ মতে আপোনাৰ হাতৰ ৰেখাবোৰে প্ৰতিদিনে ব্ৰহ্ম মুহূৰ্তত এক নতুন ৰূপ লয়। যেতিয়া আপুনি শুই যায় তেতিয়াই আপোনাৰ হাতত, আপোনাৰ আঙুলিত, আপোনাৰ হাতৰ তলুৱাৰ মধ্যম অংশত ব্ৰহ্মাণ্ডৰ শক্তি একত্ৰিত হয়। সেইকাৰণে আমাৰ শাস্ত্ৰই কৈছে, কৰাগ্ৰে বস্ত্ৰে লক্ষ্মী কৰমধ্যে সৰস্বতী কৰমূল্যে তু গোবিন্দ প্ৰভাতে কৰ দৰ্শনম। কিন্তু কেৱল হাতৰ তলুৱা দৰ্শন কৰাটোৱে যথেষ্ট নহয়। যদি আপুনি কেৱল হাতৰ তলুৱা দৰ্শন কৰি বিচনাৰ পৰা তললৈ নামি আহিলে, তেতিয়াও কিন্তু আপোনাৰ কাম সম্পূৰ্ণ নহয়, কাৰণ সেই শক্তি তেতিয়াও আপোনাৰ ভিতৰত স্থাপন হৈ নাযায়। সেই শক্তি জাগৃত কৰিবৰ কাৰণে আপোনাক এক যাদুকৰী শব্দৰ প্ৰয়োজন হ'ব, যি শব্দই এক চাবিৰ দৰে কাম কৰিব আৰু আপোনাৰ বাস্তুৰ সকলো বন্ধ তলা ই খুলি দিব। কিন্তু সেই শব্দ জনাৰ পূৰ্বে আপুনি সেই বিধিখিনি জানিব লাগিব, যিখিনি বিধি সোমদত্তক সেই অঘৰী সাধুজনে কৈছিল। সাধুজনে সোমদত্তক কৈছিল, ৰাতিপুৱা যেতিয়া তুমি চকুহাল মেলিবা, সকলোতকৈ প্ৰথমে তুমি নিজৰ শৰীৰটোক সম্পূৰ্ণৰূপে স্থিৰ কৰি ৰাখিবা। তুমি একেবাৰে হিলি নাযাবা। তুমি তোমাৰ চকুহাল বন্ধ হৈ থাকিবলৈ দিবা। তুমি অনুভৱ কৰিবা তুমি ব্ৰহ্মাণ্ডৰ একেবাৰে কেন্দ্ৰবিন্দুত আছা। তাৰপিছত তুমি এবাৰ অনুভৱ কৰিবা বা গুৰুত্ব দিবা তোমাৰ কোনটো নাকেৰে উশাহ অধিক ক্ষিপ্ৰতাৰে ভিতৰলৈ গৈছে। সেয়া সোঁনাক যদি তুমি জানিবা এয়া পিংগলা নাড়ী বা সূৰ্য স্বৰ। যদি তোমাৰ বাওঁ নাক হয় তেন্তে সেয়া ইৰা নাড়ী বা চন্দ্ৰ স্বৰ। যিটো স্বৰেই তোমাৰ চলি থাকিব সৰ্বপ্ৰথমে
সেইখন হাতেই তুমি নিজৰ মুখৰ সন্মুখলৈ আনিবা। যদি তুমি দেখিছা তোমাৰ সোঁফালে উশাহ বেছিকৈ গৈছে, তেতিয়াহ'লে তুমি প্ৰথম সোঁ হাতখন সন্মুখলৈ আনিবা, আৰু যদি বাওঁ নাকেৰে উশাহ বেছি ক্ষিপ্ৰতাৰে গৈছে, তেতিয়াহ'লে তুমি তোমাৰ মুখৰ সন্মুখলৈ বাওঁ হাতখন আনিবা। তাৰপিছত দুয়োখন হাতেৰে ইখনে সিখন হাত তুমি মোহাৰিবা। ইমান বেছি ক্ষিপ্ৰতাৰে মোহাৰিবা যাতে হাত দুখন মোহাৰি দিয়াৰ ফলত এক গৰম অনুভৱ হয়। এই গৰম কিন্তু একেবাৰে সাধাৰণ গৰম নহয়। এতিয়া মই সেই গুৰুত্বপূৰ্ণ ক্ষণৰ বিষয়ে ক'ম, যি ক্ষণৰ কাৰণে আপুনি এই ভিডিঅ'টো এতিয়ালৈকে চাই আছে। যেতিয়া আপুনি সেই গৰম হাতখন আপোনাৰ চকুহালত লগাই দিব আৰু সেই দিব্য গৰমখিনি যেতিয়া আপুনি অনুভৱ কৰিব, তেতিয়াই সেই শব্দটো আপুনি উচ্চাৰণ কৰিব লাগিব। এয়া কোনো সাধাৰণ শব্দ নহয়, এয়া এনেকুৱা এক বীজ মন্ত্ৰ যি ব্ৰহ্মাণ্ডক নিৰ্মাণ কৰাৰ সময়ত সৰ্বপ্ৰথমে এই বীজ মন্ত্ৰই গুঞ্জৰিত হৈছিল। এই শব্দই বাস্তুৰ প্ৰতিটো দোষেই কৰ্তন কৰি দিব পাৰে। সেয়া লাগিলে আপোনাৰ ঘৰখন ভুল দিশত নিৰ্মাণ কৰাই হওক বা আপোনাৰ ঘৰত থকা হাজাৰ নেতিবাচক শক্তিয়েই হওক, সকলো কৰ্তন হৈ যাব। এই শব্দই এক ঢাল ৰূপে আপোনাৰ আভামণ্ডল একেবাৰে সুৰক্ষিত কৰি ৰাখিব। এই শব্দই আপোনাৰ অৱচেতন মনৰ গভীৰতালৈ গৈ আপোনাৰ অভ্যন্তৰত লুকাই থকা সকলো নেতিবাচক শক্তি সমূলঞ্চে নাশ কৰি পেলাব। সেই পৰম শক্তিশালী শব্দই হৈছে শ্ৰী। ঠিকেই শুনিছে আপুনি, শ্ৰী। এয়া কোনো সাধাৰণ অক্ষৰ নহয়। শ্ৰী হৈছে সাক্ষাৎ ধন, ঐশ্বৰ্য আৰু সৌভাগ্যৰ দেৱী মাতৃ মহালক্ষ্মীৰ বীজ মন্ত্ৰ। যেতিয়া আপুনি ৰাতিপুৱা শুই উঠি অত্যন্ত পবিত্ৰ আৰু শান্ত বাতাবৰণত বিচনাখনতেই বহি নিজৰ হাতৰ তলুৱাৰ শক্তি আপুনি আপোনাৰ চকুহালত লগাই সম্পূৰ্ণ বিশ্বাসেৰে এটা দীঘলীয়াকৈ উশাহ লৈ যদি এই শ্ৰী শব্দ উচ্চাৰণ কৰে, তেতিয়া আপোনাৰ মস্তিষ্কৰ ভিতৰত এক এনেকুৱা কম্পনৰ সৃষ্টি হ'ব, যিখিনি পোনে পোনে ব্ৰহ্মাণ্ডৰ চেতনাৰ সৈতে জড়িত। শ্ৰী শব্দৰ উচ্চাৰণ কৰিলে আপোনাৰ শয়নকক্ষত থকা সকলো ধৰণৰ নেতিবাচক শক্তি ছিন্ন ভিন্ন হৈ পৰিব। আপোনাৰ ঘৰৰ বাস্তুত যি দোষ হৈ আছে, এই ধ্বনি ইমানেই বেছি পবিত্ৰ, সেই বাস্তু দোষ একেবাৰেই কৰ্তন হৈ পৰিব। কিন্তু মনত ৰাখিব, এই শব্দ আপুনি ওঠেৰে নহয়, বৰঞ্চ নাভিৰ পৰা ক'ব লাগিব। পেটৰ নিভৃত কোণৰ পৰা আপোনাৰ এই শব্দ ওলাই আহিব লাগিব। এটা দীঘলীয়াকৈ উশাহ আপুনি ভিতৰলৈ ল'ব আৰু তাৰপিছত সম্পূৰ্ণ মনোযোগেৰে আজ্ঞাচক্ৰত মনটো কেন্দ্ৰীভূত কৰি লাহে লাহে উশাহটো এৰি আপুনি সেই শ্ৰী ধ্বনি উচ্চাৰণ কৰিব লাগিব। আপোনাৰ সমস্ত শৰীৰৰ পৰা সেই শ্ৰী ধ্বনি গুঞ্জৰিত হ'ব লাগিব। আপুনি অনুভৱ কৰিব এক অদ্ভুত ধৰণৰ ৰশ্মি যেন আপোনাৰ মাথাৰ ওপৰ অংশৰে প্ৰৱেশ কৰিছে আৰু আপোনাৰ সম্পূৰ্ণ শৰীৰত এক দিব্য কৱচৰ দৰে হৈ পৰিছে। এই এটা মাত্ৰ শব্দত ইমান বেছি অসীম শক্তি। যদি এই শব্দ আপুনি সম্পূৰ্ণ বিশ্বাসৰ সৈতে মাত্ৰ এবাৰ সঠিক পদ্ধতিৰে উচ্চাৰণ কৰিব পাৰে, তেতিয়াহ'লে দিনটোত আহিবলগীয়া সকলো ধৰণৰ সৰু ডাঙৰ সমস্যাৰ পৰা আপুনি মুক্তি লাভ কৰিব। সেই সমস্যাবোৰ নিজে নিজেই আপোনাৰ বাটৰ পৰা আঁতৰি যাব। সোমদত্তই সেই সাধুজনৰ প্ৰতিটো কথা নিজৰ মনৰ ভিতৰত সুমুৱাই ল'লে আৰু পিছদিনাই সেই নিয়ম পালন কৰা আৰম্ভ কৰিলে। ৰাতিপুৱা শুই উঠি মনলৈ তেওঁ নেতিবাচক কথা বতৰা আহিবলৈ নিদিয়ে। সোমদত্তই নিজৰ দুয়োখন হাত মোহাৰি গৰম কৰি সম্পূৰ্ণ শ্ৰদ্ধাৰে চকুহালত সেই গৰমখিনি লগাই দীঘলীয়াকৈ উশাহটো ভিতৰলৈ টানি বাহিৰলৈ লাহে লাহে এৰি শ্ৰীধ্বনি উচ্চাৰণ কৰিবলৈ ধৰিলে। তাৰপিছত পৃথিৱীত ভৰিখন দিয়াৰ পূৰ্বে ধৰিত্ৰী আইক প্ৰণাম জনালে। হাতেৰে ধৰিত্ৰীক স্পৰ্শ কৰি ক্ষমা বিচাৰিলে, কাৰণ এই পৃথিৱী আমাৰ সকলোৰে ভাৰ বহন কৰে। এই নিয়ম আৰম্ভ কৰাৰ পিছত কেইদিনমানৰ ভিতৰতেই সোমদত্তৰ জীৱনলৈ অদ্ভুত চমৎকাৰ হ'ল। যি ব্যৱসায় একেবাৰে ধ্বংস হৈ গৈছিল, হঠাৎ সেই ব্যৱসায় পুনৰ নতুনকৈ আৰম্ভ হ'ল, নতুনকৈ ঠন ধৰি উঠিল। যি শত্ৰুপক্ষই সোমদত্তক শেষ কৰি দিব খুজিছিল, সোমদত্তৰ সন্মুখত এটা সময়ত সেই শত্ৰু তিষ্ঠি থাকিব নোৱাৰি তেওঁলোক নিজে নিজেই আঁতৰি গ'ল। সোমদত্তৰ ঘৰৰ যি বাতাবৰণ সদায় চাপত আছিল, সেই বাতাবৰণ লাহে লাহে নোহোৱা হৈ এক অদ্ভুত ধৰণৰ শান্তি আৰু সুখেৰে বিৰাজমান হ'ল।
সোমদত্তই ভালদৰে বুজি উঠিছে এই সকলোবোৰ এটা শব্দ আৰু এই সঠিক বিধিৰেই চমৎকাৰ মাত্ৰ যি শব্দই যি নিয়মে ঘৰৰ বাস্তু আৰু নিজৰ শক্তি সম্পূৰ্ণৰূপে সলনি কৰি পেলালে আপুনিও আপোনাৰ নিজৰ জীৱনত এই চমৎকাৰ অনুভৱ কৰিব পাৰে এই কামখিনি কৰিবৰ কাৰণে আপোনাক কোনো টকা পইচাৰ প্ৰয়োজন নহয় আপুনি কলৈকো যোৱাৰো প্ৰয়োজনীয়তা নাই ৰাতিপুৱা শুই উঠি বিছনাখনতেই খুব সহজভাৱে এই উপায়টো কৰিব পাৰিব কেৱল মাত্ৰ ৰাতিপুৱাৰ প্ৰথম ক্ষণত আপুনি নিজেই গুৰুত্ব দিব লাগিব এতিয়া কেৱল মাত্ৰ এবাৰ ভাবকচোন আপুনি আপোনাৰ জীৱনৰ কিমানটা ৰাতিপুৱা এনেই বৰবাদ কৰিছে যেতিয়াই আপুনি ৰাতিপুৱা শুই উঠি প্ৰথমে আক্ষেপ আৰম্ভ কৰে তেতিয়া ব্ৰহ্মাণ্ডৰ সকলো ধৰণৰ নেতিবাচক শক্তিবোৰ আপোনাৰ ফালেহে আকৰ্ষিত হ'ব ৰাতিপুৱাৰ সময়খিনিত আপোনাৰ অৱচেতন মন পোনপটীয়াকৈ ব্ৰহ্মাণ্ডৰ সৈতে জড়িত হৈ থাকে যদি আপুনি উঠিয়েই মোৰে কপালখন বেয়া মোৰনো কি হ'ব কামটো দেখোন নহ'ল এনিটাইম যদি আপুনি নেতিবাচক কথাবোৰে ৰাতিপুৱা ভবা আৰম্ভ কৰে তেন্তে আপোনাৰ কেৱল গোটেই দিনটো নেতিবাচকভাৱে পাৰ হ'ব গতিকে কাইলৈ ৰাতিপুৱা চকু খুলিয়েই আপুনি নিজৰ নেতিবাচক চিন্তাধাৰা আঁতৰাই আপুনি বিছনাখনতেই বহি আমি শিকাই দিয়া এই অভ্যাসটো গঢ়ি তোলক মন শান্ত কৰিব আপুনি আপোনাৰ উশাহটোত গুৰুত্ব দিব আপুনি আপোনাৰ হাতৰ তলুৱাৰ যাদুকৰী ৰেখাবোৰলৈ গুৰুত্ব দিব কাৰণ সেই যাদুকৰী ৰেখাৰ মাজতে আপোনাৰ ভাগ্যৰ সলনি হোৱাৰ আচল শক্তিখিনি লুকাই আছে সেই শক্তিখিনি আপুনি মোহাৰি গৰম কৰি সেই ব্ৰহ্মাণ্ডৰ অগ্নিক জাগৃত কৰিব তাৰ পিছত আত্মাৰ গভীৰতাৰ পৰা সেই পৰম শক্তিশালী শব্দ শ্ৰী ধ্বনি উচ্চাৰণ কৰিব আপুনি দৈনন্দিন জীৱন প্ৰণালীত এই অভ্যাসটো গঢ়ি তুলিবলৈ চেষ্টা কৰক আপুনি যিমানেই ভাগৰুৱা নহওক কিয় আপোনাৰ যিমানেই দৌৰাদৌৰি নহওক কিয় এই নিয়ম আপুনি একেবাৰে ত্যাগ নকৰিব লাহে লাহে আপুনি নিজেই দেখিব আপোনাৰ জীৱনৰ গাড়ী কেনেদৰে আগবাঢ়িছে ক'ত কেনেকৈ ফচি থকা গাড়ীখনে দ্ৰুতগতিত আগুৱাবলৈ আৰম্ভ কৰিছে তাৰ প্ৰমাণ আপুনি নিজেই লাভ কৰিব আপোনাৰ ঘৰখনৰ চুকে কোণে সোমাই থকা লুকাই থকা সেই দৰিদ্ৰতাই কেতিয়া আপোনাৰ ঘৰৰ পৰা পলাব আপুনি নিজেই তত ধৰিব নোৱাৰিব এই শব্দৰ শক্তি সাংঘাতিক বেছি এই শব্দৰ সন্মুখত কোনো নেতিবাচক বস্তুৱে টিকি থাকিব নোৱাৰে এই শব্দ উচ্চাৰণ কৰিলে নীতি নিয়মৰ মাজেৰে আপুনি জীৱনটো চলাই নিলে আপোনাৰ ব্যক্তিত্বৰ প্ৰতি স্বাভাৱিকতে বিভিন্নজন আকৰ্ষিত হ'ব কাইলৈ ৰাতিপুৱাৰ পৰাই আপুনি এই উপায়টো আৰম্ভ কৰিবলৈ চেষ্টা কৰক আজি যদি আপুনি এই উপায়টো নকৰে অলাগতিয়াল বুলি অৱহেলা কৰে তেন্তে তাৰ পৰিণাম এদিন নহয় এদিন আপুনি ভুগিবই আপোনাৰ শৰীৰৰ ভিতৰত মনটোত অদ্ভুত শক্তি আছে যি পাহাৰ বগৰাই দিব পাৰিব কিন্তু সেই শক্তি আপুনি নিজে চিনিব লাগিব সেই শক্তিখিনিক এনেকুৱা এটা দিশ দিব লাগিব যিটো দিশেৰে আগুৱাই গ'লে আপোনাৰ জীৱনটো সলনি হৈ পৰিব আশা কৰিম কাইলৈ ৰাতিপুৱাৰ পৰাই আপুনি এই নিয়ম পালন কৰিব আৰু নিজৰ জীৱনটো এক ইতিবাচক দিশেৰে আগুৱাই নিব ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাব ভিডিঅ'টো কোন স্থানৰ পৰা চাই আছে সেইখিনিও আমাক জনাব ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ